মৰিয়নি নকছাৰীত শ বিঘা ধান খেতি বিনষ্ট কৰিলে বন্য হস্তীৰ জাকে কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা মৰিয়নিৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বন্য হস্তীৰ জাকে মৰিয়নিৰ বিভিন্ন ঠাইৰ লগতে নকছাৰীৰ কেইবাখনো গাঁৱৰ বহু ধান খেতি বিনষ্ট কৰে মৰঙিয়াল চিনাতলি নপাম মাউতজুলি হুলুংগুৰি দিহিঙিয়া গাঁও ভেলেউগুৰিকে আদি কৰি কেইবাখনো গাঁৱৰ ধান খেতিৰ বিস্তৰ ক্ষতি সাধন কৰে বন্য হস্তীৰ জাকে দৈনিক গঞা ৰাইজে উৰে নিশা পহৰা দিও বচাব নোৱাৰিলে নিজৰ কপালৰ ঘাম মাটিত পেলাই খেতি কৰা সোণগুটিকেইটা কেনেকৈ পৰিয়াল পোহপাল দিব তাক লৈ চিন্তিত এতিয়া কৃষকসকল বন বিভাগৰ কেইজনমান কৰ্মীয়ে হাতী খেদিবলৈ আহে যদিও ব্যৰ্থ হোৱাহে পৰিলক্ষিত হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও প্ৰতিখন গাঁৱতে টৰ্চ লাইট বিতৰণ কৰি পহৰা দিয়া ৰাইজৰ লগত সহযোগ কৰা দেখা গৈছিল হাতীবিলাকক পথাৰৰ পৰা খেদি পঠাব নোৱাৰাত চৰকাৰ তথা বন বিভাগৰ কোনো পৰিকল্পনা নথকা কাৰ্যক কৃষকসকলে ধিক্কাৰ জনাইছে এই সমস্যাৰ পৰা কেনেকৈ কৃষকসকল পৰিত্ৰাণ পাব তাক লৈ এতিয়া প্ৰশ্ন হৈছে ক্ষোভিত কৃষকসকলে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি এইদৰে কয় নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ এইটো কালি হাতী সোমাইছিলে কালি হাতী সোমাই আছে এইকেইদিন কেইদিন সোমাইছে আজি এসপ্তাহ মানৰ পৰা সোমাই আছে আপোনাক কিমান খালে ধান মোৰ 3 বিঘাটো শেষেই কৰি পেলালে দেখিছে নহয় এইকেইটা আজি আনিবলৈ গৈছিলো নাপালে ভাগত এইকেইটি পালোগৈ হয় আপুনি চৰকাৰক কিবা ক'ব নেকি চৰকাৰ ক'বলৈ দিয়ে নে নিদিয়ে খাই এইটো খবৰ খাতি কৰি থাকিলেও খবৰ খাতি নাই এতিয়া এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহে আহি পিনি কি কয় এইটো ৰাস্তাতে কি কয় হেৰি কৰি গাঁৱৰ পৰা নাহে সিহঁতে ৰাস্তাতে ৰখি থাকে সোমাই ৰাস্তাতে ৰখি থাকে হাতী যেতিয়া ধানত নামি দিয়ে সিহঁতে তাৰমানে ৰখিয়ে থাকে লাইট চাইট দিছে নে লাইট বম এইবিলাক লাইট আমাৰ বম চম পৰা একো নিদিয়ে লাইট দিছে লাইট বম দিয়ে দিলে যদিও তাৰমানে হেৰি ভিডিপি ফালৰ পৰাহে দিছে সেইটো দিয়া নাই বাৰু কয় এনেকে বোলে মুঠতে ঘৰ হেৰি কৰিলে পথাৰত যিয়ে নহওক লাগে ধান তাৰমানে খাই থাকিলেও সিহঁতি হেৰি নকৰে আৰু খাবলৈ দিয়ক পেট ভৰিলে এনেও যাব এতিয়া আমি কৈছো যে যদি ধানেই খাই পেলাই তেতিয়াতো একো জীয়াই থাকি লাভেই নাই তেতিয়া হয়তো ফচি মানুহ সদায় আহিলে কি হ'ব এতিয়া তেনেকে হেৰি কৰে পথাৰত নামিলে মানে ৰৈ চাইহে থাকিব সিহঁতে চাই থকা বাহিৰে একোৱে নাই যদি লগত যদি সিহঁতি যদি কিন্তু আমাৰ গাঁৱৰ মানুহৰ লগত যদি নামি আহে তেতিয়া আমি আটাখন লগ লাগি পিনি আমি উলিয়াই দিব পাৰোঁ এতিয়া সিহঁতে তাকে নকৰি পিনি সিহঁতি কিন্তু ৰাস্তাত ৰখি থাকিব ৰখি পিনি সিহঁতি কিন্তু যায়গৈ আৰু মৰঙিয়াল পথাৰ মাউজলি পথাৰ আৰু ভেলুগুৰি পথাৰ এইটো এলেকাটো প্ৰায় 24 বৰ্গ কিলোমিটাৰমান এটা ডাঙৰ পথাৰ এখন এই পথাৰখনত আজি 9 দিন ধৰি বনৰীয়া হাতীজাক আহি আছে এখন গিবন বনাঞ্চলৰ পৰা অহা হাতীজাকে এইফালে মৰঙিয়াল দিছৈ বনখণ্ডত ৰাতি থাকে আৰু দিনত থাকে আৰু ৰাতি ইয়াতে গোটেই পথাৰখনত ধান খাই আছে ধান খাই এতিয়া মোৰ নিজৰ ধান 3.5 বিঘাত প্ৰায় 1 পুৰা মাটি মোৰ খাইছে এইবোৰ চক এনেকে খাই দিছে মুঠি খাই দিছে এইবোৰ মুঠি খাই হাতীয়ে অকল কি থৈ দিছে একো থৈ দিয়া নাই গতিকে এই বছৰটো মই ঘৰৰ ধানৰ ভাত খাব নোৱাৰিম ফৰেষ্টৰ কথাটো কম যে অসম চৰকাৰ এইখন বিজেপি চৰকাৰে যিটো বন বিভাগটো ৰাখিছে তেওঁলোকে হাতীখিনি আমাৰ ইয়াত চৰাইছে হাতীটো চৰালে নহ'ব নহয় হাতী চৰিব ঠিক আছে পেট ভৰিব মানুহৰ কি হ'ব মানুহৰ মুখৰ ভাতখিনি কাঢ়ি লৈ গৈছে গতিকে এই বন বিভাগৰ কোনো পৰিকল্পনা নাই তেওঁলোকে হাতীখিনি ইয়াৰ পৰা কেনেকৈ আঁতৰাই লৈ যাব লাগে সেইটো কোনো পৰিকল্পনা নাই হাতীখিনি যেন তেওঁলোকে ইয়াত চৰাইছে তেওঁলোকে হ'ব পেট ভৰিব ধান খাই পেট ভৰিব হ'ব যাবগৈ এনেধৰণৰ কথা কয় তেওঁলোকে এই কথাটোৱে কিন্তু আমাৰ এই অঞ্চলৰ শ ৰাইজৰ কিন্তু এইবাৰ পেটৰ ভাতখিনি মৰিছে কিন্তু কালি পৰহি এনেকে মানে ৰাজনৈতিক নেতাবিলাকে আহিছে তেওঁলোকে ৰাস্তাবিলাকত ঘূৰি আছে আৰু ক'ৰবাত টৰ্চ বিতৰণ কৰিছে কিবা কৰিছে তেওঁলোকে কৰিছে কিন্তু হাতী আছে পথাৰত ধান খাইছে আৰু তেওঁলোকে কি কয় ৰাজনৈতিক নেতা দল সংগঠনৰ মানুহ তেওঁলোকে পথাৰখনৰ কাষে কাষে থকা ৰাস্তাবিলাকত গাড়ী লৈ মটৰচাইকেল লৈ তেওঁলোকে তাত সমাৱেশ কৰি আছে ৰাতি তাত এটা ফূৰ্তি কৰি আছে
কিন্তু হাতীজাক লাগি আছে পথাৰত। গতিকে এই কথাবিলাক কোনো পৰিকল্পনাহীন কথা। হাতীজাকক কেনেকে ইয়াৰ পৰা আঁতৰাই পঠিয়াব লাগে তাৰ কোনো পৰিকল্পনা নাই। গতিকে এনেই এটা ৰাজনৈতিক সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে কোনোবাই টৰ্চ দি দেখুৱাইছে, কোনোবাই ৰাস্তাত আহি দেখুৱাইছে, কোনোবাই হাতী ৰখা মানুহবিলাকক তেওঁলোকে লগত আছো বুলি কৈ দেখুৱাইছে। এইটোৱে কোনো পৰিকল্পনা নহয়, এইটোৱে কৃষকসকল সুৰক্ষিত নহয়।